নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকে আশা কৰিছে সকলো ভালে কুশলে আছে। মোৰো ভাল। আৰু সন্মুখত কি লৈ বহিছোঁ ইয়াত ধৰিব পাৰিছেনে? এয়া হৈছে শাক পাচলি, ঘৰত হোৱা শাক পাচলি। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু যিহেতু ঘৰৰ শাক পাচলি কথাই সুকীয়া নহয়, যিটো সোৱাদ যিটো কোনো সাৰ প্ৰয়োগ নকৰাকৈ ঘৰতে অলপমান খেতি কৰিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এইফালে দেখিছে মুখখন মুচি আছোঁ। আজি মানে বহুতেই গৰম পৰিছে। এইকেইদিন পূৰা বৰষুণকৈ গ'ল, আজি পূৰা ৰ'দ দি দিছে। এইফালে মুখ মুচি আছোঁ। আপোনালোক দেখাই আছোঁ। এয়া চাওকচোন, এয়া ঘৰৰ দাংবডি চাওকচোন, ইমান ফ্ৰেছ, দেখিবলৈ ইমান ধুনীয়া। ঠাইভেদে কিছুমানে লেচেমা বুলিও কয়, আমি যেনিবা দাংবডি বুলি কওঁ। আৰু দেখাইছে এয়া ভাত কেৰেলা। এতিয়া দেখিছে ভাত কেৰেলা, যেতিয়া মই এবাৰ গুৱাহাটীলৈ যাওঁতে এয়া ভাত কেৰেলা কেজি 120 টকাকৈ কিনি খাইছোঁ। আৰু ঘৰত আহি দেখিছোঁ পূৰা ফ্ৰেছ ভাত কেৰেলা লাগি আছে। এইবোৰ চব আজি ৰাতিপুৱা চিঙা, দেখিছেনে? আৰু এয়া হৈছে ব্ৰতমণি কল। আপোনালোকে চিনি পায়নে ক'বচোন দেই। এই মানে কলবিধ বোলে বহুতেই ভাল আমাৰ স্বাস্থ্যৰ কাৰণে, ঔষধি কাম কৰে। এয়া বোলে যোৰা 20 টকাকৈ লয়। আৰু মই নাখাওঁ যে, জেঠাইহঁতে মোক খং কৰি টুকিয়ে থাকে খাবলৈ। এয়া ঘৰৰ কলেই, আমাৰ ঘৰত লাগিছে, মৰাণৰ ঘৰত। আৰু দেখাই আছোঁ আপোনালোকক ভোট জলকীয়া। এয়া ভোট জলকীয়া কাৰ কাৰ প্ৰিয় ক'বচোন দেই। মোৰ যে খুবেই প্ৰিয়, কি ক'ম মানে, মই মানে এটা ভোট জলকীয়া দি মই ভাত খাব পাৰোঁ। আৰু ফুচকা আৰু ভাত আৰু মেগীত ভোট জলকীয়া লৈ কেনে খাব, আৰু ইয়াৰ টেষ্ট। এয়া এইবাৰ বহুত লাগিছে দেই জলকীয়া। এয়া দেখিছেনে, এইবোৰো জলকীয়া হয়। এইবাৰ বিভিন্ন প্ৰকাৰৰ জলকীয়া লাগিছে। এইটো জলকীয়াৰ নাম মই নাজানো দেই, মায়েহে ক'ব পাৰিব। তো আধা জলকীয়া আমাৰ আচাৰ বনাইছে, আৰু আধাই আজি ৰাতিপুৱা ছিঙি আনিছোঁ খাবলৈ। আৰু এয়া কণ বিলাহী কাৰ কাৰ প্ৰিয়? কণ বিলাহী মোৰ খুবেই প্ৰিয় হয়। মই কণীৰ সৈতে ভাজি খাই খুব ভাল পাওঁ। আপোনালোকে কণ বিলাহী ভাল পায়নে ক'বচোন দেই। আৰু এটা বস্তু দেখাই আছোঁ, এয়া টেঙামৰা। এইটো বইল কৰে, পেহীয়ে বইল কৰি বনাব আজি। ইয়াত আৰু কিবা কিবি মিক্স কৰিব। এতিয়া এইকেইটা ছিঙি লৈ আহিছোঁ। আৰু এটা বস্তু চবৰে চাগে প্ৰিয় নহয়, মোৰ কিন্তু খুবেই প্ৰিয়, কি জানে? নিমপাত কোনে ভাল পায়? মই এতিয়া খুব ভাল পাওঁ। মই আৰু আমাৰ শহুৰ দেউতাই খুব ভাল পায়। আমি মানে নিমপাত ভাজি খাওঁৱে। আজি বুধবাৰ, আজি খাব পৰা হ'ব। তো মোৰ তিতা বুলি ক'লে তিতা কেৰেলা, নিমপাত মই খাওঁ দেই, মই খুব ভাল পাওঁ ভাতৰ লগত ভাজি খাই। আৰু আমাৰ জেঠাই যদি নিমপাত বইল কৰি দিয়ে, তেখেতক একো আঞ্জাই নালাগে। আৰু এটা বস্তু, এইফালে আমাৰ অসমীয়া প্ৰাণ তামোল পাণ, যে পাণ গছত সৰু হৈ আছে দেই, পাণ অনা নাই। ইয়াত তামোল, এই তামোলবোৰ এতিয়া পকি কেনে সৰি গৈছে। তো মায়ে এনেকৈ বুটলি জমা কৰিছে, এক বেগ হ'ল। আৰু আছে ক'ৰবাত তেওঁ ৰাখি থৈছে। মই যেনিবা এইখিনি লৈ আহিছোঁ আপোনালোকক দেখাবলৈ। আৰু এইটো দেখিলে আহি গ'ল দুষ্ট কৰিবলৈ। ইয়াক খালি মই ক'ত থাকোঁ মোৰ পিছে ঘূৰিব লাগে। আৰু জেঠাই প্ৰিয়, এইজনী জেঠাই প্ৰিয়। জেঠাই, আপুনি তিতা কেৰেলা নিমপাত খাই খুব ভাল পায় ন? এয়া আপোনাক নিমপাত বইল কৰি দিলে একো নালাগে, হয় নহয়? এই দেখিছে, খুব ভাল পায়। নিমপাত যদি বইল কৰি দিওঁ জেঠাইক, আৰু একোৱেই চব্জি প্ৰয়োজন নাই। তো ইমানে আছিলে। ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।